চিপাঝাৰ সমষ্টিৰ কুলচি নদীত এখন বাঁহৰ দলং, এটা বুৱতী নদী, আৰু সেই বুৱতী নদীৰ এখন বাঁহৰ দলঙে বছৰ বছৰ ধৰি সেই দলংখনেৰে অহা যোৱা কৰি আছে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ছাত্ৰ ছাত্ৰী, বিভিন্ন ব্যৱসায়ৰ লগত জড়িত লোক এই দলংখনেৰে অহা যোৱা কৰে, আৰু বছৰ বছৰ ধৰি ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহেৰে নিৰ্মাণ কৰে এই দলংখন। আৰু সদ্যহতে দলংখনক পানীৰ সোঁতে উটুৱাই নিছে, এনেদৰে ভাঙিছে। আৰু এতিয়া আজি এই মুহূৰ্তত ৰাইজে দলংখন নিৰ্মাণৰ বাবে ইয়াতে কাম কৰি আছে। বাঁহৰ ঘৰে ঘৰে বাঁহ উঠাই আনিছে, তামোলৰ গছ আনিছে, আৰু এনেকৈয়ে ৰাইজে বছৰে বছৰে এখন বাঁহৰ দলং দিয়ে, বছৰে বছৰে উটুৱাই নিয়ে, কিন্তু বছৰ বছৰ ধৰি অৱহেলিত হৈ আছে এই ঠাইখিনি ৰাইজ। এয়া চিপাঝাৰ সমষ্টিৰ টেঙাবাৰী গাঁও পঞ্চায়তৰ বোকৰাঝাৰত এইটো বুৱতী কুলচি নদী, এটা ডাঙৰ নদী। কিন্তু ডাঙৰ নদীত এনেদৰে বাঁহৰ দলঙেৰে অহা যোৱা কৰে ৰাইজে। কি ক'ব, এনেদৰে আপোনালোক বছৰ বছৰ ধৰি এইখিনিতে ক'ব লাগিব, পূৰ্বতে কলাইগাঁও সমষ্টি অন্তৰ্ভুক্ত আছিল, আৰু সদ্যহতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই অঞ্চলটো চিপাঝাৰ সমষ্টিত পৰিছে। হয়, সাংবাদিক বন্ধুসকলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এওঁলোকে আমাক আহি যথেষ্ট সহায় কৰিছে, গোটেই দেশৰ মানুহক জনাৰ এটা সুবিধা দিছে। আৰু আমি এই দলংখন স্বাধীনতাৰ পৰাই ঠিক এই ধৰণে ৰাইজে কাম কৰি বহুত দুৰ্ভোগ ভুগি আছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হৈছে, বিভিন্ন ধৰণৰ ব্যৱসায়ৰ অসুবিধা হৈছে। ৰাস্তাটো দক্ষিণ বোকৰাঝাৰৰ পৰা গৰিয়াপাৰা আৰু মৰমী চক কুলচি গেটলৈ যোৱা পথ, আৰু এইফালে দক্ষিণ বোকৰাঝাৰৰ পৰা কুলচি গেটটো এই গৰুবান্ধালৈ যোৱা পথ, এনেকুৱা ধৰণৰ দুৰ্ভোগ। যিহেতু আমাৰ কেতিয়াবা মাজে মাজে সৰু সৰু ল'ৰা ছোৱালীবিলাক দলঙৰ পৰা পৰিও যায়। প্ৰতি বছৰে দলংখন ভাল কৰে, প্ৰতি বছৰে দলংখন উটুৱাই নিয়ে। আৰু বিভিন্ন ধৰণৰ আমাৰ বহুত বছৰে বিধায়কসকল আহিল, মহেন্দ্ৰ মোহন ৰায়চৌধুৰীৰ পৰা অসম গণ পৰিষদৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে আমি বহুত কাতৰ মিনতি কৰিলোঁ, বাৰে বাৰে বেম্বো ব্ৰিজ দিয়ে, কিন্তু কোনো কাৰণত এই দলংখন স্থায়িত্ব আহি নপৰে, আৰু বছৰ বছৰ ভাঙি থাকে। এতিয়াও আমি আজিকো পৰ্যন্ত দুৰ্ভোগত ভুগি আছোঁ, ভোট দি আছোঁ, আমি আমাৰ কাম কৰি আছোঁ, কিন্তু চৰকাৰে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাম নহয়। আমাৰ ইয়াৰ বিধায়ক আছিল আগতে মহেশ্বৰ বড়ো, মুকুন্দৰাম চৌধুৰী, কি আছিল নাম, দুৰ্গাদাস বড়ো, মহেন্দ্ৰ মোহন ৰায়চৌধুৰী, বিভিন্ন ধৰণৰ আহি আছে প্ৰতি বছৰ বিভিন্ন দলৰ পৰা, কিন্তু কোনো কাম নহয়। তেওঁলোকে আশা দি যায়, কিন্তু কামটো নকৰে। এইবাৰ আমি এনে দুৰ্ভোগত পৰিছোঁ, ঠিক বাৰিষাৰ সময়তে এই অৱস্থাত আহি পৰিল, দলংখন ভাঙি পৰিল। এতিয়া এই কেইদিনমান আগত তিৰোতাজনী পৰি গৈছে দলঙৰ পৰা, অতি দুখৰ কথা, পৰিতাপৰ বিষয়। আৰু উন্নয়নৰ ফোপোলা-স্বৰূপ আমি এতিয়াই দেখা পাইছোঁ। এতিয়া আমি জনতাই দেখা পাইছোঁ, অসমৰ জনতাই কেনেধৰণৰ উন্নয়ন হৈ আছে দেশত। গতিকে অতি দুখেৰে ক'বলৈ বাধ্য হৈছোঁ, আৰু এওঁলোকক যথেষ্ট এটা কথা গম পাইছোঁ, আজি কিছুদিন আগতে ইয়াতে দলংখন এখন পকী দলং হ'ব বুলি কিবা এটা কথা ওলাইছিল, আৰু এটা কেম্পো ইয়াতে স্থাপন কৰা হৈছে। হয়, সকলো কথাখিনি এওঁ আগতে বিভিন্ন কথাখিনি তেওঁ কৈয়ে উঠিল। গতিকে মই ক'বলগীয়া এইখিনিয়ে যে যি টকা চৰকাৰে আবণ্টন দিছে, সেই আবণ্টন দিয়া টকাখিনি যোৱা বছৰ ধৰি তেওঁলোকে এই কাম কৰিম বুলি এই কেম্প চেম্প পাতিলে, কিন্তু আজিকো প্ৰতি তেওঁলোকে আৰম্ভ কৰা নাই। যদিও দুই এজন মাজে সময়ে প্ৰতিনিধি আহে চাই আৰু গুচি যায়। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে অতি শীঘ্ৰে এই দলংখন হ'ব বুলি আমি অতিকৈ আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।